নমস্কাৰ আপোনালোকৰ মাজৰ কেইবাজনো ভিউৱাৰ্ছে মোক কৈ আছিল যে আমি আমাৰ ডে টু ডে লাইফত যিবোৰ ভকেবুলাৰি ইউজ কৰি থাকো এই ভকেবুলাৰিবোৰৰ ওপৰত এটা ভিডিও সিৰিজ প্ৰস্তুত কৰিব লাগে গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিওটো প্ৰস্তুত কৰিছো আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে লৈ আহিছো 50টা এনে ধৰণৰ ৱৰ্ড যি কেইটা ৱৰ্ড আমি আমাৰ ডে টু ডে লাইফত সকলো মুহূৰ্ততে ইউজ কৰি থাকিব লগা হয় আজিৰ এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক এই 50টা ৱৰ্ডৰ মিনিং আৰু ইয়াক আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ হৈতে বুজাই দিবলৈ যত্ন কৰিছো গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাব ইয়াৰ প্ৰত্যেকটো ৱৰ্ডৰ বিষয়ে শিকি লৈ বা ইয়াৰ মিনিংৰ বিষয়ে জানি লৈ আপোনালোকে আপোনালোকৰ ডেইলি লাইফত ব্যৱহাৰ কৰিব পাৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এইখিনিতে এটা বিশেষ ঘোষণা আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে স্পোকেন ইংলিশ বা ইংলিশ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে তলত উলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক এই ক্লাছটোত আপোনালোকে বেসিকৰ পৰা এডভান্স ইংলিছলৈকে শিকিব পাৰিব আৰু ইংৰাজীত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য আমি কেনেদৰে ফৰ্ম কৰিব পাৰিম বা বিভিন্ন সিচুৱেচনত কেনেদৰে ব্যৱহাৰ কৰিব পাৰিম তাৰ বিষয়ে আপোনালোকক প্ৰেক্টিছ কৰোৱা হ'ব আৰু এই ক্লাছটোৰ ডিউৰেচন হ'ব মাত্ৰ 8 মাহ অহা 16 সেপ্টেম্বৰৰ পৰা আবেলি 6 বজাত এই ক্লাছ আৰম্ভ হ'ব যদি আপুনি এই ক্লাছটোত এনৰোল হ'ব বিচাৰে স্ক্ৰিনত উলাই থকা নাম্বাৰটোত আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব এই ক্লাছটো সকলো লোকৰ বাবে উপলব্ধ হ'ব ছাত্ৰ ছাত্ৰী হাউসৱাইফ সাৰ্ভিসমেন সকলোৱে এই ক্লাছটোত এনৰোল হ'ব পাৰিব আৰু যদি আপুনি এই ক্লাছটোৰ সবিশেষ পাব বিচাৰে ডেসক্ৰিপচন বক্সত থকা লিংকটোত ক্লিক কৰি আপুনি ক্লাছৰ সবিশেষ ডাউনলোড কৰিব পাৰিব ধন্যবাদ আজিৰ এই ভিডিওটোৰ প্ৰথম ৱৰ্ডটো হ'ল সৰি মানে হ'ল দুখিত বা দুখী এনে ধৰণে ক'বলৈ যাওঁতে আমি সৰি ৱৰ্ডটো ব্যৱহাৰ কৰোঁ আৰু এই ৱৰ্ডটো আমি আমাৰ ডেইলি লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকিব লগা হয় আমি সৰি ব্যৱহাৰ কৰি আমি বিভিন্ন বাক্য ক'ব পাৰোঁ মই এটা এক্সাম্পল আপোনালোকক দেখাই দিবলৈ যত্ন কৰোঁ মই এটা এক্সাম্পল ক'ব পাৰোঁ যে আই এম সৰি ফৰ ডিস্টাৰ্বিং ইউ আই এম সৰি ফৰ ডিস্টাৰ্বিং ইউ আপোনাক অসুবিধা দিয়াৰ বাবে মই দুখিত এনে ধৰণে আমি সৰি ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল লাইক মানে হল পছন্দ কৰা যেতিয়া আপুনি কিবা এটা পছন্দ কৰে তেনেকুৱা ক্ষেত্ৰত আমি লাইকৰ সেকেন্ড ফৰ্ম লাইকড আমি ব্যৱহাৰ কৰিব পাৰো মই যেতিয়া এটা এক্সাম্পল কওঁ যে আই লাইক কুকিং ফুড মই ভাত ৰান্ধি ভাল পাওঁ আই লাইক ৰিডিং বুক মই কিতাপ পঢ়ি ভাল পাওঁ এনে ধৰণে আমি লাইক ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল লাভ মানে হ'ল ভাল পোৱা যেতিয়া আমি কাৰোবাক ভাল পোৱা কিবা এটা কৰি ভাল পাওঁ এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি লাভ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা এক্সাম্পল কওঁ যে I love playing cricket মই ক্ৰিকেট খেলি ভাল পাওঁ বুলি কলে মই বাক্যটো কলো I love playing cricket ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল hate লভৰ অপোজিট ৱৰ্ড হ'ল hate মই বেয়া পাওঁ বুলি কওঁতে মই বাক্যটোত ব্যৱহাৰ কৰিম hate মই এটা এক্সাম্পল ক'ব পাৰোঁ যে I hate cooking food মই ভাত ৰান্ধি বেয়া পাওঁ বুলি কওঁতে আমি বাক্যটো কলো I hate cooking food ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল word মানে হ'ল শব্দ যেতিয়া আমি কোনো শব্দ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি wordটো ব্যৱহাৰ কৰিব লাগে মই যদি এটা এক্সাম্পল কওঁ যে I like this word মই এই শব্দটো ভাল পাওঁ বুলি কওঁতে আমি ক'ব পাৰোঁ I like this word মই এই শব্দটো ভাল পাওঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো কি কৈছে নয়েজ মানে হ'ল শব্দ যেতিয়া আমি কোনোবাই শব্দ কৰে তেনেকুৱা ক্ষেত্ৰত আমি নয়েজ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ ৱৰ্ড মানে হ'ল কোনো এটা ভাষা বা কোনো এটা ল্যাঙ্গুৱেজৰ শব্দ আৰু নয়েজ মানে হ'ল শব্দ কৰা এই শব্দ কৰাৰ কাৰণে আমি নয়েজ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনে ধৰণে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে don't make noise here ইয়াত শব্দ নকৰিবা বুলি কওঁতে আমি বাক্যটো ক'লো don't make noise here ঠিক তেনে ধৰণে নেক্সট ৱৰ্ডটো হ'ল প্লিজ মানে হ'ল অনুগ্ৰহ যেতিয়া আমি কাৰোবাক অনুগ্ৰহ কৰি কিবা এটা দিয়া কিবা এটা কৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি প্লিজ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা এক্সাম্পল চাওক মই যদি এটা এক্সাম্পল কওঁ যে প্লিজ গিভ মি এ গ্লাছ অফ ৱাটাৰ অনুগ্ৰহ কৰি মোক এগিলাস পানী দিয়া এনে ধৰণে আমি প্লিজ ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো কি কৈছে ইউজ মানে ব্যৱহাৰ কৰা যেতিয়া আমি কিবা এটা বস্তু ইউজ কৰোঁ বা ব্যৱহাৰ কৰোঁ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত এই ইউজটো ব্যৱহাৰ কৰোঁ আমি ক'ব পাৰোঁ যে I use it every day মই প্ৰত্যেক দিনাই এইটো ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক ডেইলি মানে হ'ল প্ৰত্যেক দিনাই বা দৈনিক এনে ধৰণে ক'বলৈ যাওঁতে আমি ডেইলি ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ মই যদি এটা বাক্য কওঁ যে I meet her daily at office মই সদায় তাইক
লাইক অফিসত লগ পাও ঠিক আছে নেক্সট ওয়ার্ড টু চাওক নেক্সট ওয়ার্ড টু হল এভরিডে মানেও হল প্ৰত্যেক দিনে বা প্ৰতি দৈনিক এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰতো আমি এভৰিডে ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে she calls me every day তাই প্ৰত্যেক দিনাই মোলৈ ফোন কৰে বুলি কওঁতে আমি বাক্যটো ক'লো she calls me every day ঠিক আছে নেক্সট ওয়ার্ড টু চাওক নেক্সট ওয়ার্ড টু হল হেল্প মানে হল সহায় কৰা মই যদি এটা বাক্য কওঁ যে she helps me তাই মোক সহায় কৰে I help people মই মানুহক সহায় কৰো এনে ধৰণে আমি বাক্য ফৰ্ম কৰিব পাৰো ঠিক আছে নেক্সট ওয়ার্ড টু চাওক নেক্সট ওয়ার্ড টু হল ইম্পৰ্টেন্ট মানে হল গুৰুত্বপূৰ্ণ যেতিয়া আমি গুৰুত্বপূৰ্ণ বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ইম্পৰ্টেন্ট ওয়ার্ডটো ব্যৱহাৰ কৰো মই যদি কওঁ যে ইংলিশ ইজ ভেৰি ইম্পৰ্টেন্ট ইংৰাজী বৰ গুৰুত্বপূৰ্ণ ঠিক তেনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো এ বাইক ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ মি এখন বাইক মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এনে ধৰণে আমি ইম্পৰ্টেন্ট ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়ার্ড টু চাওক নেক্সট ওয়ার্ডটো হল স্কিল মানে হল কৌশল যেতিয়া আমি কোনো কৌশলৰ কথা কম তেতিয়া আমি স্কিল ওয়ার্ডটো ব্যৱহাৰ কৰো মই এটা বাক্য ক'ব পাৰো যে you should improve your skill তুমি তোমাৰ স্কিল কৌশল ইমপ্ৰুভ কৰা উচিত এনে ধৰণে আমি বাক্যত স্কিল ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়ার্ড টু চাওক নেক্সট ওয়ার্ডটো হল কমিউনিকেশন মানে হল যোগাযোগ আমি কেনে ধৰণে বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে I am trying to improve my communication skill মই যত্ন কৰি আছো কি কৰিবলৈ to improve উন্নতি কৰিবলৈ কি উন্নতি কৰিবলৈ I am trying to improve my communication skill মোৰ যোগাযোগ কৰা বা মানুহৰ লগত কথা বতৰা পতাৰ যিটো স্কিল হয় সেই স্কিলটো মই ডেভেলপ কৰিবলৈ যত্ন কৰি আছো এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে ঠিক তেনে ধৰণে নেক্সট ওয়ার্ডটো চাওক কি হল নেক্সট ওয়ার্ডটো হয় want মানে হল বিচৰা যেতিয়া আপুনি কিবা এটা বস্তু বিচাৰিব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে want ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰে আপুনি ক'ব পাৰে যে I want to go there মই তালৈ যাব বিচাৰো I want to meet her মই তাইক লগ কৰিব বিচাৰো এনে ধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল থ্ৰো মানে হল দলিওৱা সো মই যদি এটা বাক্য কওঁ যে she threw her mobile into the pond তাই তাৰ মোবাইলটো পুখুৰীলৈ দলিয়াইছিল এনে ধৰণে আমি থ্ৰো ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো কালেক্ট মানে হল জমা কৰা আপুনি আপোনাৰ ওচৰত যেতিয়া জমা কৰিব তেনেকুৱা ক্ষেত্ৰত আমি কালেক্ট ওয়ার্ডটো ব্যৱহাৰ কৰো মই যদি এটা বাক্য কওঁ যে I collected many books for the exam এক্সামটোৰ কাৰণে মই বহুত কিতাপ কালেক্ট কৰিছিলো ঠিক তেনে ধৰণে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল ডিপোজিট মানে হল জমা কৰা যেতিয়া আমি অন্য কোনো ব্যক্তিৰ ওচৰত বা সংস্থাৰ ওচৰত যেতিয়া কিবা এটা জমা কৰিম তেনেকুৱা ক্ষেত্ৰত আমি ডিপোজিট ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো আমি এটা বাক্য ক'ব পাৰো যে I will deposit the amount in bank মই এমাউন্টটো বেংকত জমা কৰি দিম বুলি কলে মই বাক্যটো কলো I will deposit the amount in bank ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল সাবমিট মানেও হল জমা কৰা আমি যেনে ধৰণে কোনো সংস্থা বা কাৰোবাৰ ওচৰত কিবা এটা বস্তু জমা কৰো তেনেকুৱা ক্ষেত্ৰত আমি ডিপোজিট বা সাবমিট ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে I have to submit my documents by tomorrow মই অহা কালিলৈ লৈকে মোৰ ডকুমেন্টছবোৰ জমা কৰিব লাগিব hide মানে হল লুকুৱা মই এটা বাক্য ক'ব পাৰো যে she hides money beneath the mattress তাই তুলিৰ তলত টকা লুকুৱাই ঠিক তেনে ধৰণে নেক্সট ওয়ার্ডটো হল find মানে পোৱা মই যদি এটা বাক্য কওঁ যে I found my mobile on the table মই মোৰ মোবাইলটো টেবুলত পাইছিলো findৰ past tense হল found ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল clean মানে হল সফা কৰা মই যদি এটা বাক্য কওঁ যে মই ক'ব পাৰো যে she cleaned the room তাই ৰুমটো সাফ কৰিছিল ক্লিনৰ past tense আমি cleaned ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে mop মানে হল মচা She was mopping the floor তাই ফ্লোৰখন সাফ কৰি আছিল ঠিক তেনে ধৰণে নেক্সট ওয়ার্ডটো হল scold মানে হল গালি পৰা মই যদি এটা বাক্য কওঁ যে she scolded me তাই মোক গালি পাৰিছিল বুলি কোৱা আমি বাক্যটো কলো she scolded me ঠিক তেনে ধৰণে নেক্সট ওয়ার্ডটো হল abuse মানেও গালি পৰা বা অপদস্থ কৰা মই যদি এটা বাক্য কওঁ যে she abused the boy তাই ল'ৰাজনক গালি পাৰিছিল বা অপদস্থ কৰিছিল ঠিক আছে নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল
হ'ল স্ল্যাপ স্ল্যাপ মানে হ'ল চৰিওৱা যেতিয়া কাৰোবাক চৰ মৰা বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি স্ল্যাপ ৱৰ্ডটো ব্যৱহাৰ কৰোঁ মই এটা যদি বাক্য কওঁ যে she slapped her friend yesterday she slapped her friend yesterday তাই যোৱাকালি তাইৰ বান্ধৱীগৰাকীক চৰিয়াইছিল বা বন্ধুজনক চৰিয়াইছিল বুলি কোৱা আমি বাক্যটো ক'লো she slapped the boy yesterday বা her friend yesterday এনে ধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল drag drag মানে হ'ল চুচৰাই নিয়া তেতিয়া আমি বাক্য এটা ক'ব পাৰোঁ যে don't drag the table বা don't drag the bed এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো হ'ল dig dig মানে হ'ল খন্দা সো আমি এটা বাক্য ক'ব পাৰোঁ যে don't dig here ইয়াত নাখান্দিবা বুলি কওঁতে আমি বাক্যটো ক'লো don't dig here ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল forget মানে হ'ল পাহৰা মই যদি এটা বাক্য কওঁ যে I forgot closing the door মই দৰজা বন্ধ কৰাটো পাহৰিলো বুলি কওঁতে আমি forgetৰ past tense forgot ব্যৱহাৰ কৰিছো মই বাক্যটো কৈছো I forgot closing the door ঠিক তেনে ধৰণে নেক্সট ৱৰ্ডটো হ'ল remember মানে হ'ল মনত ৰখা এটো মনত পেলোৱা নহয় মনত ৰখা সো আমি কেনে ধৰণে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে she remembers everything তাই সকলো মনত ৰাখে বুলি কওঁতে আমি বাক্যটো ক'লো she remembers everything ঠিক তেনে ধৰণে নেক্সট ৱৰ্ডটো হ'ল remind মানে হ'ল মনত পেলাই দিয়া সো আমি কেনে ধৰণে বাক্য ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে I will remind you মই আপোনাক মনত পেলাই দিম এনে ধৰণে আমি ৰিমাইন্ড ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো চাওঁ নেক্সট ৱৰ্ডটো হ'ল টাস্ক আমি ৱৰ্কৰ পৰিৱৰ্তে টাস্ক ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ টাস্ক মানে হ'ল কাম সো মই এটা বাক্য ক'ব পাৰোঁ যে I will finish the task মই কামটো শেষ কৰিম এনে ধৰণে আমি টাস্ক ৱৰ্ডটো কামৰ বাবে ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট ৱৰ্ডটো হ'ল finish মানে হ'ল শেষ কৰা মই যদি এটা বাক্য কওঁ যে she finished cooking তাই ৰন্ধা শেষ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো she finished cooking তাই ৰন্ধা শেষ কৰিছিল ঠিক তেনে ধৰণে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল behind মানে পাছত যেতিয়া মোৰ পাছত কোনোবা থিয় হৈ আছিল বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি behind ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ মই এটা এক্সাম্পল ক'ব পাৰোঁ যে she was standing behind me তাই মোৰ পাছফালে থিয় হৈ আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি পাছত বা পাছফালে বুলি কওঁতে behind ৱৰ্ডটো ব্যৱহাৰ কৰিলো ঠিক আছে নেক্সট ৱৰ্ডটো চাওঁ নেক্সট ৱৰ্ডটো হ'ল without মানে হ'ল অবিহনে সো আমি কেনে ধৰণে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে I went to office without my bag মোৰ বেগটোৰ অবিহনে মই অফিচলৈ গৈছিলো বুলি কওঁতে আমি বাক্যটো ক'লো I went to office without my bag ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল think মানে হ'ল ভবা মই যদি এটা বাক্য কওঁ যে I will think of it মই এইটোৰ বিষয়ে ভাবিম বুলি কওঁতে মই বাক্যটো ক'লো I will think of it মই এইটোৰ বিষয়ে ভাবিম ঠিক তেনে ধৰণে thoughts মানে হ'ল মনৰ ভাব যেতিয়া আমি মনৰ ভাবৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি thoughts ৱৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ সো আমি এটা বাক্য ক'ব পাৰোঁ যে I will try to express my thoughts মই মোৰ মনৰ ভাববোৰ এক্সপ্ৰেছ মানে প্ৰকাশ কৰিবলৈ যত্ন কৰিম বুলি কওঁতে মই বাক্যটো ক'লো I will try to express my thoughts ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল learn মানে শিকা সো মই এটা এক্সাম্পল ক'ব পাৰোঁ যে I will learn English মই ইংৰাজী শিকিম বা I have to learn English মই ইংৰাজী শিকিব লাগিব এনে ধৰণে আমি learn ৱৰ্ডটো শিকাৰ কাৰণে ব্যৱহাৰ কৰিব লাগে ঠিক তেনে ধৰণে তাৰ বিপৰীতে আমি শিকোৱাৰ কাৰণে এটা ৱৰ্ড ব্যৱহাৰ কৰোঁ হেতু হ'ল teach সো আমি এটা বাক্য ক'ব পাৰোঁ যে who will teach me English মোক কোনে ইংৰাজী শিকাব বুলি কওঁতে মই বাক্যটো ক'ব পাৰোঁ who will teach me English no মানে হ'ল জনা যেতিয়া আমি কিবা এটা জানো আমুকক চিনি পাওঁ এনে ধৰণে ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি no ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ মই এটা এক্সাম্পল ক'ব পাৰোঁ যে I know her মই তাইক জানো এনে ধৰণে আমি no ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰোঁ ঠিক তেনে ধৰণে নেক্সট ৱৰ্ডটো হ'ল organ মানে হ'ল অংগ আমাৰ দেহত যিমানবোৰ অংগ আছে এই অংগবোৰক আমি ইংৰাজীত কওঁ organ সো মই এটা বাক্য ক'ব পাৰোঁ যে I will donate my organs মই মোৰ অংগবোৰ ডনেট কৰিম বুলি কওঁতে মই বাক্যটো ক'লো I will donate my organs ঠিক আছে নেক্সট ৱৰ্ডটো চাওক নেক্সট ৱৰ্ডটো হ'ল ocean মানে হ'ল সমুদ্ৰ বা সাগৰ মই যদি এটা বাক্য কওঁ যে Pacific is the largest ocean in the world Pacific পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাগৰ বুলি কওঁতে আমি বাক্যটো ক'লো Pacific is the largest ocean in the world ঠিক আছে নেক্সট ৱৰ্ডটো হ'ল river মানে নদী সো মই এটা এক্সাম্পল ক'ব পাৰোঁ যে Brahmaputra is the largest river in Assam Brahmaputra is the largest river
ইন আসাম অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ নদী ঠিক তেনে ধৰণে লেক মানে হল হ্ৰদ যেতিয়া আমি হ্ৰদ বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি ইংৰাজী টাৰ্মটো ব্যৱহাৰ কৰিম লেক সো আমি বাক্যটো কেনে ধৰণে কওঁ যে the boys are swimming in the lake the boys are swimming in the lake লৰা কেইটা হ্ৰদটোত হাতুৰি আছে বুলি কোৱা আমি বাক্যটো কলো the boys are swimming in the lake forgive মানে হল ক্ষমা কৰি দিয়া please forgive me মানে মোক ক্ষমা কৰি দিয়ক এনে ধৰণে ক'বলৈ যাওঁতে আমি forgive wordটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে নেক্সট ওয়ার্ডটো চাও নেক্সট ওয়ার্ডটো হল মেক মানে হল বনোৱা মই এটা এক্সাম্পল ক'ব পাৰো যে she is making a cup of tea for me তাই মোৰ কাৰণে একাপ চাহ বনাই আছে আমি কন্টিনিউয়াছত কোৱাৰ কাৰণে মেকৰ কন্টিনিউয়াস ফৰ্ম মেকিং ব্যৱহাৰ কৰিলো ঠিক তেনে ধৰণে প্ৰিপেয়াৰ মানে হল তৈয়াৰ কৰা মই এটা এক্সাম্পল ক'ব পাৰো যে she is preparing for her upcoming exam তাই আহি থকা এক্সামৰ কাৰণে prepare কৰি আছে বুলি কথা আমি বাক্যটো কলো she is preparing for her upcoming exam এটা সব লাস্ট ওয়ার্ড হল common মানে হল সাধারণ all of these words are very common in our day-to-day life আমাৰ day-to-day life-ত এই ওয়ার্ডবোৰ খুব সাধাৰণ মানে সাধাৰণতে আমি ইউজ কৰি থাকো এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো all these words are very common in our day-to-day life আশা কৰো এই ভিডিওটোত মই যিমান কেটা ওয়ার্ড ইনক্লুড কৰিলো আৰু প্ৰত্যেকটো ওয়াৰ্ডৰ যিটা এক্সাম্পল দিলো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে